জানুৱাৰী মাহৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মাহটোৰ ৰাশিফলৰ বিষয়ে মই কৈ যাম। জানুৱাৰী মাহত বৃশ্চিক ৰাশিসকলৰ যথেষ্ট অৰ্থলাভ আছে। ঘৰত মাংগলিক কাৰ্য আহিব, আপোনালোকৰ বিত্তীয় লাভ আছে, কাৰ্যত অৱসাদ আছে, কিন্তু কিছু ক্ষেত্ৰত বাধা বিপত্তি আহিব পাৰে। অৰ্থপ্ৰাপ্তিৰো যোগ আছে আৰু আঘাতপ্ৰাপ্তিৰো যোগ আছে আৰু ক্ষতিৰ সম্ভাৱনাও আছে। এই মাহটো আপোনালোকৰ এটা মিশ্ৰিত ফল প্ৰদান হ'ব। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা থাকিব। যিসকলৰ চন্দ্ৰ পাত পীড়িত হৈ আছে তেওঁলোকে পূৰ্ণিমা নিশি পালন কৰিব, আৰু যিসকল জাতক জাতিকাৰ শনি পাপ পীড়িত হৈ আছে তেওঁলোকে শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে শনিৰ অশুভ দোষৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। 22 জানুৱাৰীৰ দিনাখন শ্ৰী শ্ৰী গণেশ পূজা আছে, চতুৰ্থী, আৰু সেইদিনাখন যদি গণেশ পূজা এভাগ কৰে ৰঙা ফুলেৰে, তেতিয়াহ'লে আপোনাৰ গোটেই বছৰটো শুভ হ'ব, ধন প্ৰাপ্তি হ'ব, ব্যৱসায়ত শুভ হ'ব আৰু আপোনাৰ যথেষ্ট উন্নতি সাধন হ'ব। আৰু শিক্ষাৰ্থীসকলে 23 জানুৱাৰী শুকুৰবাৰৰ দিনাখন শ্ৰী শ্ৰী লক্ষী সৰস্বতী পূজা আছে। সৰস্বতী মাক হালধীয়া ফুলেৰে পূজা কৰিব। তেনে কৰিলে শিক্ষাৰ্থীসকলৰ যথেষ্ট শুভ ফল প্ৰদান হ'ব। ধন্যবাদ।